পানাসকল, বৰ্তমান ভাৰতৰ ৰাজনীতি আৰু বৰ্তমানৰ প্ৰেম একে হৈছে। কোন কেতিয়া কাৰ ফালে গুচি যায় একো ঠিক নোহোৱা হৈছে। কিয় কৈছোঁ শুনক। ভাৰতৰ এজন বিৰোধী পক্ষৰ নেতা অৰ্থাৎ আম আদমি পাৰ্টীৰ এজন নেতা ৰাঘৱ চাড্ডা বুলি, তেওঁ আগতে শাসন পক্ষ অৰ্থাৎ বিজেপিৰ সম্পূৰ্ণ বিৰোধিতা কৰি তেওঁলোকৰ বিৰোধিতা প্ৰশ্নবোৰ উত্থাপন কৰি আছিল। আৰু সেই একেজন মানুহে যোৱা কেইদিনমান আগত তেওঁ বিজেপিত যোগদান কৰে। ঠিক তেনেদৰে অসমৰ যদি কথা ক'বলৈ যাওঁ, নিৰ্বাচনৰ আগতেই আমি দেখা পাইছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ হওক, ভূপেন বৰা হওক, তেওঁ ইলেকশ্যনৰ আগতে সুবিধা পায়ে হওক বা তাতে আগৰ দৰটো কিবা অসুবিধা পায়ে হওক, কিন্তু বিজেপিত যোগদান কৰিছিল। সেয়েহে কোন কেতিয়া কাৰ ফালে গুচি যায় একো ঠিক নাই। সেয়ে কৈছোঁ শুনক, কালিৰ বেয়াজন আজি ভালো হ'ব পাৰে বা আজিৰ ভালজন কালি বেয়াও হ'ব পাৰে, কোনো নিৰ্ধাৰিত নাই।